নেক্সট যাত্ৰা আৰম্ভ কৰিছোঁ এতিয়া আমি ক'লৈ গৈছোঁ প্ৰজ্ঞাতে আমি বামুণী পাহাৰ গৈছোঁ এতিয়া এতিয়া যাওঁ এতিয়া আমি যাত্ৰাটো আৰম্ভ কৰোঁ এবাৰ কি হৈছিলে বামুণী পাহাৰলৈ কেইটকা ভাড়া আছে 40 লৈছে আৰু ভাড়াটোৰ দামো কৰি দিছোঁ আপোনালোকক আজি আমি বহুত টাইম মেইনটেইন কৰি আছোঁ আগত কি চালোঁ ইউনিভাৰ্চিটি তাৰপিছত চালোঁ আমি পকীঘৰ এতিয়া গৈ আছোঁ এতিয়া আমি বামুণী পাহাৰ গৈ আছোঁ ব্ৰহ্মপুত্ৰ পাৰলৈ ব্ৰহ্মপুত্ৰ পাহাৰ এইটো আজি হৈ যাব চব কিন্তু ষ্ট'ৰেজ হ'বনে নহয় চাই লওঁ মোবাইলটো ষ্ট'ৰেজ ফুল হৈ যাব চাগে আজি এইটো হ'ল বামুণী পাহাৰ মানে বামুণী পাহাৰ নামৰ এই পাহাৰটোত ওপৰত এটা মন্দিৰ আছিলে এতিয়া তাৰ কেৱল ধ্বংসাৱশেষখিনিহে আছে ভাগি ছিগি যোৱা তাৰ সিঁচৰতি হৈ থকা এটা কেন্দ্ৰত এটা মন্দিৰ আছিলে বুলি কল্পনা কৰা হয় আৰু চাৰিওফালে 4টা মন্দিৰ আছিলে সেইটো আৰু সেইটোৱে এতিয়া ধ্বংসাৱশেষ আনুমানিক সেইটো প্ৰায় 9ম-10ম শতিকাৰ মানে 900ৰ পৰা 1000 চন মানৰ ভিতৰত এইখিনি নিৰ্মাণ কৰা হৈছিলে বুলি বিশ্বাস কৰা হয় এতিয়া ধুনীয়াকৈ পৰাগ দাই আমাক বুজাই দিলে আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু ব্লগ দেখুৱাগে এতিয়া যি ক'লে ন ধুনীয়াকৈ চাওঁ বামুণী পাহাৰ আৰু এতিয়া ওপৰে উঠি গৈ আছোঁ আমি মোৰ আগে পৰাগ দা আছে এইফালে চাফ চিকুণ কৰাই আছে মানুহে ধুনীয়া মানে পৰিৱেশ ব'লক ওপৰত গৈ কি আছে দেখুৱাই আছোঁ আৰু ওপৰলৈ উঠি আহিছোঁ আমি ধুনীয়াকৈ এইবিলাক চাওক এইবিলাক হৈছে ভাস্কৰ্য ব্ৰহ্মপুত্ৰ দেই ব্ৰহ্মপুত্ৰ সেইখন হ'ল ব্ৰহ্মপুত্ৰৰ কিনাৰত ব্ৰহ্মপুত্ৰৰ কাষতে তাৰমানে এই মন্দিৰটো বনোৱা হৈছিলে কলীয়া ভোমোৰা ব্ৰিজখন সেইখনেই তই জুম কৰচোন জুম হ'ব নেকি হ'ব সেইখন কলীয়া ভোমোৰা ব্ৰিজ দলং আৰু আহি থাক সেইফালে এখন ধ্বংসাৱশেষ ভাস্কৰ্য বাকী যোৱা মূল মন্দিৰটো আছিলে মাজত সেইটো ওপৰত উঠি যাব পাৰিম ন পাৰি এবাৰ যে আপুনি আহিছিলে যে মানে ইয়াতে আহিছিলে চাগে ন আপুনি? এইটো নৰসিংহৰ মূৰ্তি ফালিছিলে ন হয় এইবিলাক চাওকচোন এখন হ'ল ব্ৰহ্মপুত্ৰ এই তাৰ পৰা তেনেকৈ এখন ব্ৰহ্মপুত্ৰ বহি গৈছে আৰু এইটো গোটেই মূল মন্দিৰটোৰ এইটো এটা টিলা আচলতে টিলাটোৰ সেইটো চুকত এটা মন্দিৰ আছিলে সেইটো চুকত এটা মন্দিৰ আছিলে সেইটো চুকত এটা মন্দিৰ আছিলে এইটো চুকত এটা মন্দিৰ আছিলে তাৰপাছত সেইফালৰ পৰা প্ৰৱেশ আছিলে আৰু এইটো মূল মন্দিৰটো এইটো ভাগি ছিগি গ'ল খালি কি কাৰণত কেনেকৈ ভাগিলে কোনেও নাজানে মাত্ৰ আৰ্ক'লজিষ্টে চাইণ্টিফিক এভিডেঞ্চৰ পৰা তেওঁলোকে অনুমান কৰিছে এইটো ভূমিকম্প আদি প্ৰাকৃতিক কাৰণত এইটো ধ্বংস হ'ল এয়াই আৰু দেখাবলৈ পৰাকৈ বিশেষ আৰু একো নাই আছে দুটামান এইকেইটা ভাস্কৰ্য এইখিনি এইবোৰ এইটো দেখাব পৰা যায় এইটো কিমান ডাঙৰ চাই এচটা শিল কিন্তু দেই এচটা শিলে ইমান ডাঙৰ এইটোতো উঠাই আনিছে তলৰ পৰা কেনেকৈ উঠাই আনিছিলে মানে উই কেন নট ইমাজিন বুটখন চলিছে চাওক এইখন ব'ট চলি আছে ফেৰী আৰু এতিয়া আমি বামুণী পাহাৰৰ পৰা নামিলোঁ এতিয়া যাওঁ আমি ব্ৰহ্মপুত্ৰ পাৰলৈ বিশেষ দেখাবলৈকে একো নাই অকলে ভাস্কৰ্যবিলাক দেখিলে আপোনালোকে নিচে যাত্ৰা একবাৰ চাই লওক লাষ্টবাৰৰ কাৰণে এইখন আছিলে বামুণী পাহাৰ বাই তো এতিয়া আমি গৈ আছোঁ ব্ৰহ্মপুত্ৰ পাৰলৈ ভাই চাৰ্চ 1935 তাত তললৈ যাব লাগিব আৰু ব'লক তাত গৈ দেখাই আছোঁ মানে ষ্ট'ৰেজ ফুল হ'ব হৈ গৈছে মানে মোৰ মোবাইলটো গাইছ এয়াই বিশাল ব্ৰহ্মপুত্ৰ আৰু সেইখন দেখিছে যে কলীয়া ভোমোৰা দলং দেখিছে নহয় শিলটোৰ ওপৰত উঠি গৈ ধুনীয়াকৈ ফটো মাৰিব লাগিব আৰু কাষে নাও চাওকচোন নাওটো উঠিব পৰা যাব নেকি চাব ৰিক্স পাৰিম জপাই দিম ইয়াৰ পৰা ৰিক্স লৈ লাহে নামিব লাগিব ভাই চাহাব আৰু এতিয়া বিশেষ চাবলগীয়া নাই ধুনীয়াকৈ দুকপিমান ফটো মাৰি লওঁ আৰু কাষে দেখিছে নহয় নাও আছে কি ধুনীয়া নাও আছে মানে নাও কিন্তু উঠিবলৈ মন গৈছিলে কিন্তু ইয়াত পাইলট নাই মানে চাব কিন্তু
ৰ'ব আৰু সেইবিলাক বিলত উঠি গৈ ফটো ডকুমেণ্ট মাৰিব লাগিব আৰু পৰাগ দে ধুনীয়াকৈ একপি ফটো মাৰি লওক তেতিয়াহ'লে দেই ক'ত গৈছিলোঁ আৰু আমাৰ ব্ৰহ্মপুত্ৰ পাৰত ফটো মাৰি হৈ গ'ল এতিয়া আমি যাওঁ ঘৰলৈ বুলি মানে খুৰাহঁতৰ ঘৰলৈ যাওঁ এতিয়া ব'লক আৰু এতিয়া বাজি গ'ল 3:30 যাওঁ মানে এঘণ্টা লাগিব ন গাইজ ব'লক ভিডিঅ'টো ভইচটো কৰিম দিয়ক আমি ইফালে আহিব লাগিছিলে উঠিব পাৰিম যাবই নি য়েছ ভিডিঅ'টো ভইচটো দি দিম দিয়ক অ' ভাই ইয়াত কেনেকৈ মানুহবিলাক আছে ভাই নদীৰ পাৰত তাবোৰ এইটো শিলিগুৰি ৰাস্তাটো এইফালে নাছিলে নেকি গৈছে ব্লগচোন মই ভুল জেগাত আহিলোঁ নেকি বাৰু এইটো বাথৰুম ন ৰাস্তা আমি এইফালে যাব পাৰিম ন মানে ওলাই যাম এইফালে আমি মানে আমি যাবগৈ বিচাৰিছোঁ মানে ঘৰলৈ ষ্টেপ আছে এইফালে ষ্টেপ আছে এইবিলাক গৈছিলোঁ এইবিলাক ৰাস্তা নাই নেকি সেইফালে যাওঁগৈ ব'ল এইফালে ল'ৰা ছোৱালীবিলাক আহিছিলে আপুনি ইয়াৰ ঘৰৰ থকা ষ্টাইলটো চাওকচোন আৰু চাওক এইটো ৰাস্তাটো চাওক আৰু ইয়াৰ পৰা তলতো চাওক গভীৰ এইটো বাথৰুম এইটো মানুহৰ ঘৰ চাইকেল ভাই চাহাব আমি মানে আমাক নপৰা দা আমি মানে বহুত ভাল জেগাত আছোঁ বুলি ক'ব লাগিব এটা চাই পিনে আৰু আহি গ'লোঁ মিক্সাৰ খাবৰ কাৰণে এখন দোকান আৰু এইফালে ব্ৰহ্মপুত্ৰ পাৰতে এখন দোকান দিছে ধুনীয়াকৈ আৰু গাইজ আমি ঘূৰি আহি পাই গ'লোহি ইউনিভাৰ্চিটিৰ ওচৰত যাত্ৰাটো ইমানে সামৰণি মাৰিছোঁ বাই বাই অহা কাইলৈ ঘৰলৈ যোৱাটো হ'ব বাই বাই আজি মানে বহুত ঘূৰি দিলোঁ এদিনত কিন্তু ব্লকহে চিষ্টেম মানে পাৰ্ট হ'ব আৰু এতিয়া গৈ আছোঁ এই দাদাৰ লগত ব্লক যাওঁ এতিয়া আগলৈ গ'লো নেকি কিবা বগি যাবি যা ঠিক আছে নে সেইটো হিমালয় অলপ ধৰা পৰিছে চাওক এইটো আৰু ৱেডাৰটো অলপ চাফা আছে কাৰণে নেকি কেমেৰাটো অলপ মানে DSLR হ'লে ডাইৰেক্ট জুম কৰিব পাৰিলে মানে ন আৰু গাইজ আমি আহি পাই গ'লোহি আৰু আমি ওলাইছিলোঁ ঘৰৰ পৰা 11টা বজাত এতিয়া বাজিলে 4:30 বজাত আৰু কেনেকুৱা লাগিলোঁ ভাই তোৰ এক্সপিৰিয়েঞ্চ মানে কেনেকুৱা ঘূৰি আহিলি কিন্তু বেচাটো অকণমান দুখ লাগিলে কাৰণ অকণমান হালত খাৰাপ হৈ গৈছে প্ৰব্লেম আছে এইটো সেইকাৰণে টমটমত আৰু বাছত যোৱাৰ কথা আছিলে আমাৰ কিন্তু আমি সেই টমটমত যাবলগীয়া হ'ল বাছত যাবলগীয়া কথা আছিলে মানে বিপ্লৱ ভাই অলপ মানে এইটো অলপ সেইটো আছে আৰু ন উক্তিটো হয় আৰু সেইকাৰণে আমি টমটমত গ'লোঁ ত' আজিলৈ বাই বাই